Hello. আমি last classত monopoly marketer বিষয়ে discuss কৰিছিলো monopoly market and features আৰু আজিৰ আলোচনাৰ বিষয়টো হৈছে equilibrium of monopoly market একচেটিয়া বজাৰ এখনত কেনেদৰে ভাৰসাম্য অৰ্জন কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে We already what is monopoly market and its features discuss korilu monopoly market mane ami ki paisilu single seller kebol ejone matro bikreta thake aru there is no close substitute product kono dronor bikolpo drobya utpadon nohoy single seller hoar karone your aim to hoise to maximize its profit jehetu ejone matro bikreta thake gotike bikreta jone নিজৰ হদায় প্রফিট টু ম্যাক্সিমাইজ কৰিব বিচাৰে ইটস প্রফিট ঠিক আছে আমি যেতিয়া পারফেক্ট কম্পিটিশন মার্কেট পঢ়িছিলো তেতিয়া আমি গম পাইছো তাৰ আগতে গম পাইছিলো যে ফার্ম এখন ইকুইলিব্রিয়াম পাবৰ কাৰণে দুটা কন্ডিশন ফুলফিল কৰিব লাগে কন্ডিশন দুটা হৈছে এমসি ইকুয়াল টু এমআর এমসি কার্ভ আৰু এমআর কার্ভে ইডালে হিডালক ইন্টারসেক্ট কৰিব লাগিব কটাকটি কৰিব লাগিব ইট হৈছে ফার্স্ট কন্ডিশন আৰু সেকেন্ড কন্ডিশনটো হৈছিলে MC must cut MR from below. MC curve MR curve dalok tol falor pora katibo lagibo. ঠিক আছে একিটা হইছিলে ফার্ম এখনি ইকুইলিব্রিয়াম পুয়ার কন্ডিশন আর এই কন্ডিশন দুটার উপর বেস করিয়ে আমি মনোপলি মার্কেটৰ ইকুইলিব্রিয়াম টু ডিসকাস কৰিম আমি সাধাৰণতে ইকুইলিব্রিয়াম দুটা টাইম পিৰিয়ডত ডিসকাস কৰো ফার্স্ট হৈছে শর্ট রান ইকুইলিব্রিয়াম আৰু সেকেন্ড হৈছে লং রান ইকুইলিব্রিয়াম আৰু আমি আজি প্ৰথম ডিসকাস কৰিম শর্ট রান ইকুইলিব্রিয়াম হ্ৰস্বকালীন ভাৰসাম্যতা ঠিক আছে আমি অলরেডি গম পালি যে কি হয় যে মনোপলি মার্কেট এখন সিঙ্গল সেলার হয় সিঙ্গল সেলার হোৱাৰ কাৰণে তেওঁ দুটা ডিসিশন লব পাৰে about price decision setting the price decision আৰু second decision হৈছে about output কিমান পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব সেই দুটা ডিসিশন লব পাৰে নিজ ইচ্ছা অনুযায়ী লব পাৰে কিমান দামত বিক্ৰী কৰিব আৰু কিমান পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব কিন্তু এই দুটা ডিসিশনে ইন্ডিপেন্ডেন্ট ডিসিশন নহয় ইন্টাৰডিপেন্ডেন্ট ডিসিশন হয় মানে এটা ডিসিশনৰ ওপৰত আনটো ডিসিশন নিৰ্ভৰশীল হয় আৰু ইন্টাৰডিপেন্ডেন্ট হোৱাৰ মূল কাৰণ এইটোৱে যে ইন্টাৰডিপেন্ডেন্ট কি কাৰণে হয় বিকজ মনোপলিষ্ট ফেস ডাউনৱাৰ্ড স্লোপিং ডিমান্ড কাৰ্ভ ডাউনৱাৰ্ড স্লোপিং ডিমান্ড কাৰ্ভ কি বুজায় to sell more and more commodities the monopolist must reduce its price level এজন মনোপলি বিক্ৰেতাই নিজৰ দ্ৰব্য সামগ্ৰী অধিক পৰিমাণে বিক্ৰী কৰিবৰ কাৰণে তেওঁৰ দাম দ্ৰব্য সামগ্ৰীৰ দাম কি কৰি আনিব লাগিব কমাই আনিব লাগিব মানে দাম হ্ৰাস কৰিলেহে তেওঁ অধিক পৰিমাণে দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ব গতিকে হেতু কাৰণে তেওঁ এই চইচ দুটা ইন্টাৰডিপেন্ডেন্ট হয় যদি আউট প্ৰাইস ডিটাৰমাইন কৰে তেতিয়ালে আউটপুটটো সেই প্ৰাইসটোৰ লগত নিজে নিজে ডিটাৰমাইন হৈ যাব যদি আউটপুট ডিটাৰমাইন কৰে সেই আউটপুট কৰেসপন্ডিং প্ৰাইস লেভেলটো ডিটাৰমাইন হৈ যাব ঠিক আছে এটা ইন্টাৰডিপেন্ডেন্ট ডিসিশন এতিয়া আমি কেনেদৰে ইকুইলিব্রিয়াম পায় হেতু এটা ডায়াগ্ৰামৰ সহায়ত দেখাব পাৰো শর্ট রান ইকুইলিব্রিয়ামটো ডায়াগ্ৰামৰ সহায়ত আমি দেখাব পাৰো এডাল হৈছে OY axis আৰু এডাল হৈছে OX axis এফালে আমি দেখাও আউটপুট আৰু এফালে দেখাও আমি প্রাইস ঠিক আছে আমি অলরেডি পঢ়ি আহিছিলো যে মনোপলিক মার্কেটৰ এআর আৰু এমআর কাৰ্ভ কিডাল কি হয় ডাউনৱাৰ্ড স্লোপিং হয় কি কাৰণে হে প্রাইসটো যে কমাই আনিব লগা হয় বেছি বিক্ৰী কৰিবৰ কাৰণে প্রাইসটো ডিক্ৰিজিং price is decreasing he কাৰণে এই কাৰ্ভ কিডাল ডাউনৱাৰ্ড স্লোপিং হয় আমি লাষ্ট ক্লাছত হেতু দেখুৱালো এতিয়া সো according to equilibrium condition টোৰ মতে কি MR আৰু MC ইকুৱেল হ'ব লাগিব মানে MR MC কটাকটি কৰিব লাগিব এডাল আমাৰ MC কাৰ্ভ MR ক কোনটো পইণ্টত কাটিলে ই পইণ্টত ইকুইলিব্ৰিয়াম আউটপুট কিমান হ'ব ধৰিবা O Q আৰু প্ৰাইস টু হলে ডিটাৰমাইন কৰে কত
AR কাৰ্ভ ডালত প্ৰাইচটো ডিটাৰমাইন কৰে গতিকে প্ৰাইচটো ডিটাৰমাইন হ'ব সাপোজ OP আউটপুট OQ প্ৰাইচ লেভেলটো OP ঠিক আছে মানে ইয়াত E টো হল ইকুইলিব্ৰিয়াম পইণ্ট E হৈছে ইকুইলিব্ৰিয়াম পইণ্ট OP হৈছে ইকুইলিব্ৰিয়াম প্ৰাইচ আৰু OQ হৈছে ইকুইলিব্ৰিয়াম আউটপুট ওকে এতিয়া চোৱা ফার্ম খনৰ টোটাল ৰেভিনিউ কিমান টোটাল ৰেভিনিউটো আমি কেনেকৈ উলিয়াও P into Q আমি এতিয়া কি পালো ইকুইলিব্ৰিয়াম প্ৰাইস কিমান পালো OP আৰু ইকুইলিব্ৰিয়াম আউটপুট কিমান পালো OQ গতিকে ফার্ম খনৰ টোটাল ৰেভিনিউ কিমান হ'ব OQ এটো সাপোজ আমি নাম দিছো R OQRP হবনে বা OPRQ OPRQ এটো হৈছে ফার্ম খনৰ টোটাল ৰেভিনিউ ঠিক আছে এতিয়া আমি এই OQ আউটপুট প্ৰডাকশন কৰোতে কিমান কষ্ট বিয়াৰ কৰিছে ফার্ম খনৰ কিমান খৰচ হৈছে হে খৰচটো জানিবৰ কাৰণে আমি কি কাৰ্ভ ড্ৰ কৰিব লাগিব এভাৰেজ কষ্ট কাৰ্ভডাল ড্ৰ কৰিব লাগিব আৰু আমি জানো এভাৰেজ কষ্ট কাৰ্ভডাল ইউ শেপড এডাল হৈছে এভাৰেজ কষ্ট কাৰ্ভ এটা শৰ্ট ৰান এগিন আমি শৰ্ট ৰান দেখাইছো SMC SS লগাই দিব পাৰ এভাৰেজ কষ্ট কাৰ্ভে কি দেখিলো OQ আউটপুট প্ৰডাকশন কৰোতে OQ লেভেল অফ আউটপুট প্ৰডাকশন কৰোতে কষ্ট কিমানখিনি হল ইমানখিনি হৈছে কষ্ট কষ্টৰ পৰিমাণ হৈছে OQRSST দিছে এটা টোটাল কষ্ট কিমান হ'ব OQ আউটপুট প্ৰডাকশন কৰোতে টোটাল কষ্ট কিমান হল OQST ঠিক আছে তাৰ মানে আমি ইয়াত প্ৰফিট কিমান হল প্ৰফিটটো হলে আমি পাই দেখুৱাও প্ৰফিটটো আমি কেনেকৈ উলিয়াও TR minus TC ইয়াত কি হল OPRQ minus OQST প্ৰফিটটো কিমান হল এটা এখিনি হৈছে প্ৰফিট PRST এখিনিক আমি কি বুলি ক'ব পাৰো সুপাৰ নৰ্মেল প্ৰফিট জেনাৰেলি যেহেতু মনোপলি মাৰ্কেটখন সিঙ্গল সেলাৰ হয় আৰু প্ৰাইস মেকাৰ হয় নিজৰ মতে প্ৰাইস ডিসিশন লব পাৰে আৰু এজনী বিক্ৰেতা থাকে গতিকে মনোপলি মাৰ্কেটে সদায় সুপাৰ নৰ্মেল প্ৰফিট আৰ্ন কৰে ঠিক আছে এটো আছে শৰ্ট ৰান ইকুইলিব্ৰিয়াম অফ monopoly market okay